সমাগত বিটিএডিৰ পৰিষদীয় নিৰ্বাচন বিটিএডি দখলৰ লক্ষ্যৰে আগ্ৰাসী ৰূপত বিজেপি বিটিআৰত মুখ্যমন্ত্ৰীৰ সমান্তৰালকৈ 38 জন বিধায়ক আৰু 5 জনকৈ মন্ত্ৰীয়ে চলাইছে ব্যাপক নিৰ্বাচনী প্ৰচাৰ মুদৈবাৰী পৰিষদীয় সমষ্টিৰ দায়িত্ব বিধায়ক পৰমানন্দ ৰাজবংশীৰ সৈতে এক আছুতীয়া সাক্ষাৎকাৰ উদালগুৰিৰ আমাৰ সাংবাদিক মুছাদ্দিক হুছেইনৰ সেই সাক্ষাৎকাৰত পৰমানন্দ ৰাজবংশীয়ে কৈছে যে মুদৈবাৰীত কিদৰে পৰিকল্পনা কৰিব আগন্তুক বিটিআৰ নিৰ্বাচনৰ বাবে বিজেপি বিটিআৰত এতিয়া নিৰ্বাচনী গৰম বতাহ কি চহৰ কি নগৰ কি চোতাল সকলোতে এতিয়া নিৰ্বাচনী প্ৰচাৰ সামগ্ৰিকভাৱে মই দেখুৱাই আছোঁ মোৰ ভিডিঅ' জাৰ্নেলিষ্ট বাবুৰিয়ানে দেখুৱাই আছে এয়া হৈছে আচলতে মুদৈগুৰি পাৰিষদীয় সমষ্টি আৰু এই মুদৈগুৰি পাৰিষদীয় সমষ্টিৰ কছাৰীতল ভিচিডিচিত এই ধৰণে আচলতে আজি বিজেপিয়ে তেখেতসকলে আচলতে এই ধৰণৰ তেখেতসকলৰ যি কাৰ্যসূচী যোগদানৰ কাৰ্যসূচী অংশগ্ৰহণ কৰিছে আৰু ইয়াত বিশেষকৈ প্ৰভাৰীৰ দায়িত্ব দিয়া হৈছে চিপাঝাৰ বিধানসভা সমষ্টিৰ বিধায়ক পৰমানন্দ ৰাজবংশী আৰু সামগ্ৰিকভাৱে আমি এই দৃশ্যসমূহ দেখুৱাই আছোঁ আৰু এই ধৰণে সমগ্ৰ বিটিআৰত এতিয়া আচলতে যি ছেপ্টেম্বৰত হ'বলগীয়া নিৰ্বাচন এই নিৰ্বাচনৰ বাবে তেখেতসকলে আচলতে নিৰ্বাচনী যি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়া তেখেতসকলে কৈছে মই দেখুৱাইছোঁ সামগ্ৰিকভাৱে এয়া মুদৈগুৰি পাৰিষদীয় সমষ্টিৰ যি প্ৰভাৰীৰ দায়িত্ব আছে চিপাঝাৰ বিধানসভা সমষ্টিৰ পৰমানন্দ ৰাজবংশী আৰু পৰমানন্দ ৰাজবংশীৰ লগতে ইয়াত প্ৰায় ভিচিডিচিৰ অন্তৰ্গত প্ৰতিটো তেখেতসকলে আহিছে মই পোনে পোনে আচলতে মই ৰাজবংশী ডাঙৰীয়াৰ ওচৰলৈ যাম আৰু তেখেতৰ পৰা আচলতে জানিম বিশেষকৈ বিটিআৰ নিৰ্বাচনত আপোনালোকে এককভাৱে প্ৰতিনিধিত্ব কৰিব সেইটো আচলতে নিশ্চিত হৈ পৰিছে আৰু শেহতীয়াভাৱে এই গোটেই নিৰ্বাচনৰ যিহেতুকে ছেপ্টেম্বৰত হ'ব গতিকে আপোনালোকে কেনেধৰণে প্ৰস্তুতি চলিছে আৰু কি ধৰণে আপোনালোকে আগুৱাই লৈ যাব চাওক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু আমাৰ অসমৰ যশস্বী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰচেষ্টাত আজি সমগ্ৰ বিটিআৰত আমাৰ যি সেই সময়ৰ আমি জানো যে BPF আৰু তাৰ পাছত আকৌ UPPL এই দুটা দলে এটা পৰিৱেশ সৃষ্টি কৰাত যিখিনি মানে সহযোগ আগবঢ়াইছিল তাৰ পাছত আমাৰ বিজেপি চৰকাৰখনে আজি নিজাববীয়াকৈ স্বতন্ত্ৰীয়াকৈ নিৰ্বাচন খেলাৰ মূল কাৰণটো হৈছে কি যে সবকা সাথ সবকা বিকাশ আৰু ইয়াত থকা বিভিন্ন জনগোষ্ঠীৰ যি নেকি সমস্যা মৌলিক সমস্যা আৰু ইয়াত খিলঞ্জীয়াৰ যিবিলাক সমস্যা এই সমস্যা সমাধানৰ কাৰণে যি মাৰ্গদৰ্শন আমাৰ বিজেপিৰ পৰা দিয়া হৈছিল সেই মাৰ্গদৰ্শনেৰে বহুত কাম ঘটিছে বা বহুত কাম হৈছে তাৎপৰ্যপূৰ্ণভাৱে আজি যিহেতু বিজেপি চৰকাৰখনৰ মাৰ্গদৰ্শনতেই এটা শান্তি প্ৰতিষ্ঠা হৈছে গতিকে সবকা সাথ সবকা বিকাশ এই ধাৰণাটো বেছিভাৱে শক্তিশালী কৰিবৰ কাৰণে আজি আমাৰ চৰকাৰখনে বা আমাৰ বিশেষকৈ আমাৰ বিজেপি দলে ইয়াত এককভাৱে প্ৰতিদ্বন্দ্বিতা কৰাৰ কাৰণে যি ব্যৱস্থা গ্ৰহণ কৰিছে এই ব্যৱস্থাই সমগ্ৰ বিটিআৰ অঞ্চলটো বিভিন্ন জনগোষ্ঠীসমূহক আশ্বস্ত কৰিব বুলি মোৰ দৃঢ় বিশ্বাস ইয়াত আমি যিখিনি আমাৰ এতিয়া UPPLৰ লগত আমাৰ সম্পৰ্ক ভাল আমাৰ যি নেকি BPF আছে তেওঁলোকৰ লগত সম্পৰ্ক ভাল সকলোৰ লগত সম্পৰ্কটো ৰাখি পেলাইহে আমাক কাম কৰিবলৈ দিছে ইয়াত মিত্ৰদল যিহেতুকে আপোনালোকৰ UPPL আছে আৰু UPPLক আচলতে ভোট নিদিয়ে আপোনালোকক যে ভোট দিব এইটো কি ধৰণে আপোনালোকে আচলতে আশা কৰিছে নাই এইটো কথা নহয় আজি গণতান্ত্ৰিক ধাৰণা এটা আছে এইটো মৌলিক অধিকাৰ যে যি দলে বা যি ব্যক্তিয়ে মৌলিক অধিকাৰটো সাব্যস্ত কৰিবৰ কাৰণে যাকে ভোট দিয়ে সেয়ে হ'ব চৰকাৰ কাৰণ এনেকুৱাতো হ'ব পাৰে যে কোনোবাই হয়তো আপোনালোকে নিশ্চয় জানে যে BPF-এ আৰু UPPL-এ যেতিয়া যোগদান কৰিছিল বা খেলিছিল তেতিয়াতো আপোনালোকে যোৱাবাৰী দেখিছে যে আমাৰ বিজেপি য'ত দিয়া হৈছে বুজাবুজিত এইবিলাকতো জিকিছে গতিকে মই ভাবোঁ যে এইবাৰ এককভাৱে দিয়াৰ ফলত কি হ'ব যে এটা সুন্দৰভাৱে গোটেই বিটিআৰ অঞ্চলত ৰাজনৈতিক এটা সুন্দৰ সমীক্ষণ আহি পৰিব আৰু তেতিয়া হয়তো আমাৰ বিজেপিয়ে বা আমাৰ বিজেপিৰ লগত হয়তো কাৰোবাৰ এটা বুজাবুজিৰেই চৰকাৰখন হ'ব নিশ্চিতভাৱে ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে সেই কথা স্পষ্ট কৰিছে যে আচলতে যদিও এককভাৱে যদি চৰকাৰ গঠন কৰে তেতিয়াহ'লেও কিন্তু চৰকাৰ অকলে গঠন নকৰে গতিকে তেনেকুৱা ক্ষেত্ৰত আপোনাৰ বিশেষকৈ আপোনাৰ প্ৰধানগৰাকী যিজন আপোনাৰ চিফ হ'ব সেই চিফগৰাকীৰ ক্ষেত্ৰত আপোনালোকে কাৰ কথা বা কেনেধৰণৰ প্ৰসংগ আহিছে নেকি সেয়া চাওক যে আজি যেতিয়াই নিৰ্বাচনৰ ফলাফল ওলাব তেতিয়াই প্ৰতিফলিত হ'ব যে কোনে কাৰ লগত মানে বিটিআৰৰ মুৰব্বী হিচাপে কৰিব পাৰে আমাৰ চকুৰ সন্মুখত স্পষ্ট হ'ব কিন্তু এই ক্ষেত্ৰত অৱশ্যে আমাৰ বিজেপি
যিটো দল এই দলে সদায় যিহেতু তাৰ সম্যকভাৱে আঞ্চলিক দলক গুৰুত্ব দি পেলাই কাম ফৰা কৰিছে এই কথাখিনি আজি মই ক'ব নোৱাৰিম যেতিয়া ফলাফল ওলাব তেতিয়া তাৰ ওপৰত নিৰ্ভৰ কৰিব আমাৰ যিহেতু ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতা আৰু অন্যান্য সকলৰ সৈতে আলোচনা কৰি তেখেতসকলে কৰিব এইটো ক্ষেত্ৰত মই মাত মাতিব লগা একো নাই কিন্তু এটা কথাই খাটাং যে এটা নতুন সমীকৰণ আহি আছে যিটো সমীকৰণত নেকি আৰু অধিক উন্নতি হ'ব এই বিটিআৰৰ নিশ্চিতভাৱে আচলতে আপোনাৰ বিটিআৰ প্ৰধানৰ ক্ষেত্ৰত দৌৰত কোনোবা আছে নেকি তেনেকুৱা বিজেপি দলত না বিজেপি দলত আছে বুলি মই নাভাবোঁ আমাৰ বিজেপি দলৰ প্ৰতিগৰাকীয়ে মানে সক্ষম কিন্তু মই জানো যে কেন্দ্ৰীয় চৰকাৰখনে বিটিআৰলৈ এটা নতুন সমীকৰণ আগবঢ়াইছে আমাৰ কেন্দ্ৰীয় চৰকাৰখনৰ এটাই নীতি সেয়া হৈছে কি যে ইয়াত যি ধৰণে আজি আমাৰ বড়ো ভাইসকলৰ যিটো ৰাজনৈতিক ক্ষমতা আৰু অন্যান্য ক্ষমতা সাংস্কৃতিক ক্ষমতা গোটেইখিনি দিয়াৰ ক্ষেত্ৰত কোনো আপোচ কৰা নাই আৰু সেই আপোচৰ ফলস্বৰূপে আজি সুন্দৰকৈ বিটিআৰ এটা পৰিৱেশ গঢ়ি উঠিছে ইয়াৰ উপৰি ইয়াৰ অন্যান্য যিবিলাক জনগোষ্ঠী আছে খিলঞ্জীয়া জনগোষ্ঠীৰ হকেও কাম কৰিব লাগিব মই ভাবোঁ যে কোন প্ৰধান হ'ব এই বিষয়টো আমাৰ ওপৰ মহলে নিৰ্ণয় কৰিব